মুখ্যমন্ত্ৰীৰ চকী হেৰুৱাব হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ ভিতৰত কোনে কৰিছে কাজিয়া? আপুনি হয়তো শুনি ভাবিছে যে মুখ্যমন্ত্ৰীৰ চকী হেৰুৱাৰ কথা কিয় কোৱা হৈছে বা এনে মহাবিস্ফোৰণ কোনে ঘটাইছে, আমি নে আন কোনোবাই? পিছে কওঁ শুনক, মুখ্যমন্ত্ৰীৰ চকী হেৰুৱাৰ সন্দৰ্ভত এবাৰ আহিছে ডাঙৰ খবৰ। প্ৰথমে শুনি লওক, অমিত শ্বাহৰ বাবে আজি মুখ্যমন্ত্ৰী হ'ব পৰা নাই সৰ্বানন্দ সোণোৱাল। বিজেপিৰ ভিতৰত ভয়ংকৰ কাজিয়া হৈ আছে। মুখ্যমন্ত্ৰীৰ চকী হেৰুৱাব লাগিব হিমন্ত বিশ্ব শৰ্মাই। এতিয়া আহোঁ আচল কথালৈ। প্ৰথমতেই কুৱেশ্যন কৰিছিলোঁ যে মুখ্যমন্ত্ৰীৰ চকী হেৰুৱাৰ কথা কোনে কৈছে বা কোনে লগাইছে মহাবিস্ফোৰণ। এই বিস্ফোৰণ বা এই মন্তব্য আমাৰ নহয়, এই মন্তব্য হৈছে সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈ লগাইছে এবাৰ মহাবিস্ফোৰণ। এফালে নিৰ্বাচনৰ বাবে আৰম্ভ হৈছে কুচকাৱাজ, সাজু হৈছে শাসক বিৰোধী। কঁকালত টঙালি বান্ধি ইতিমধ্যেই সাজু সকলো প্ৰাৰ্থী। তাৰ মাজতেই গৌৰৱ গগৈ লগালে তোলপাৰ। গৌৰৱ গগৈ ক'লে যে মুখ্যমন্ত্ৰীৰ চকী হেৰুৱাব হিমন্ত বিশ্ব শৰ্মাই। 2024 নিৰ্বাচনৰ পিছতেই চকী হেৰুৱাব হিমন্ত বিশ্ব শৰ্মাই, কিয়নো বিজেপিৰ ভিতৰত লাগি আছে তুমুল কাজিয়া। লগতে সৰ্বানন্দ সোণোৱালৰ প্ৰসংগক লৈ গৌৰৱ গগৈ ক'লে যে অমিত শ্বাহৰ বাবেহে আজি মুখ্যমন্ত্ৰী হ'ব পৰা নাই সৰ্বানন্দ সোণোৱাল। মহাবিস্ফোৰণ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। আসনক লৈ কাজিয়া চলি আছে হেনো বিজেপি, এইদৰে ক'লে গৌৰৱ গগৈ। লগতে মুখ্যমন্ত্ৰীক কঠোৰ ভাষাৰে কৰিছে সমালোচনা। মুখ্যমন্ত্ৰীৰ কথাৰ কোনো নাই গ্ৰহণযোগ্যতা। কংগ্ৰেছক লৈ এতিয়া শংকিত হৈছে বিজেপি। মুখ্যমন্ত্ৰীৰ চকী হেৰুৱাব 2024 নিৰ্বাচনৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ পৰাজয় নিশ্চিত। পুৰণি বিজেপিৰ মাজত কাজিয়া চলি আছে বুলি বিস্ফোৰক মন্তব্য কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। যে ইমান শৃংখলাবদ্ধ কামবোৰ চলি আছে, সেয়া লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শংকিত যে তেওঁ মুখ্যমন্ত্ৰী চকী যাবগৈ। আৰু এবাৰ 100% নিশ্চিত হৈ মই ক'ব পাৰোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চকী অহা বিধানসভা নিৰ্বাচনৰ পিছত গুচি যাবগৈ। মই ভাবোঁ আজিৰ তাৰিখত বিজেপি দলৰ মাজতো যথেষ্ট কামবোৰ চলি আছে। লগতে ক'লে যে অমিত শ্বাহৰ বাবেহে আজি মুখ্যমন্ত্ৰী হ'ব পৰা নাই সৰ্বানন্দ সোণোৱাল। সেয়েহে বহু পুৰণি লোকেই বিজেপিক বেয়া পাইছে। বিজেপিৰ তুলনাত আমাৰ স্থিতি যথেষ্ট ভাল বুলি ক'লে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। মুঠৰ ওপৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে কৰিলে সমালোচনা। এতিয়া বহুতে জানে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ বাবেহে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আজিৰ তাৰিখত অসমৰ মুখ্যমন্ত্ৰী নহয়। আৰু সেইকাৰণে কিছুমান এতিয়াও আমাৰ পুৰণি 2024 নিৰ্বাচনত সঁচাকৈয়ে মুখ্যমন্ত্ৰীয়ে হেৰুৱাব নেকি মুখ্যমন্ত্ৰীৰ চকী? তাকে লৈ এতিয়া মাথো সৰ্বত্ৰে চৰ্চা। গৌৰৱ গগৈৰ এই মন্তব্যই লগাইছে ৰাজনীতিত হাহাকাৰ। সৰ্বানন্দ সোণোৱাল হ'ব নেকি পৰৱৰ্তী মুখ্যমন্ত্ৰী যদি বিজেপি জয়ী হয়? অন্যথা মুখ্যমন্ত্ৰীগৰাকীয়ে হেৰুৱাব লাগিব নেকি নিজৰ চকী? ইয়াকে লৈ এতিয়া কঠোৰ ভাষাৰে সমালোচনা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। আৰু গৌৰৱ গগৈৰ এনে মন্তব্যক লৈ এতিয়া সামাজিক মাধ্যমত লাগিছে হাহাকাৰ। সকলোৰে মাথো এটা কথাই চৰ্চা যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হেৰুৱাব নেকি মুখ্যমন্ত্ৰীৰ চকী? তাৰ পৰিৱৰ্তে যদি বিজেপি জয়ী হয় পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব নেকি সৰ্বানন্দ সোণোৱাল? নে বিজেপি পৰাজয় হ'ব? সেয়া গৌৰৱ গগৈ কোৱাৰ দৰে 100% নিশ্চিত। আপোনাৰ মতামত কি? আপোনাৰ মতে 2024 নিৰ্বাচনত বিজেপি জয়ী হ'বনে? যদি বিজেপি জয়ী হয় কোন হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী? কিবা ছবি দেখা পাইছে মই নাভাবোঁ। তেওঁলোকৰ মাজত আৰু আমি যে গম পাইছোঁ ভিতৰত বহুত কাজিয়া, ভিতৰত সাংঘাতিক কাজিয়া
আমি গম পাই গৈছোঁ মুখ্যমন্ত্ৰীৰ কথা দিনে দিনে মানে পাতল আৰু দিনে দিনে তেওঁলোকৰ কথা কোনো গ্ৰহণযোগ্যতা নাই তাৰ বিপৰীত মই ভাবিছোঁ তেওঁলোকে আমাৰ ৰাইজৰ মাজত যিদৰে কংগ্ৰেছ দল আগবাঢ়ি গৈছে সেয়া লৈ শংকিত হৈছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আজি তাৰিখত অসমৰ মুখ্যমন্ত্ৰী নহয় আৰু সেইকাৰণে কিছুমান এতিয়াও আমাৰ পুৰণি বিজেপি দলৰ মাজত কিছুমান এতিয়াও মানুহবোৰ যথেষ্ট ক্ষোভিত হৈ আছে তো সেইকাৰণে যদি মই তুলনা কৰোঁ বিজেপি দলৰ স্থিতি লয় তেওঁলোকৰ দলৰ লগত কি কথাবোৰ পাতি আছে তেওঁলোকৰ তুলনাত আমাৰ স্থিতি যথেষ্ট আৰু ভাল হৈ আছে যেন লাগে অসমৰ ৰাইজেও প্ৰথমবাৰ নিৰ্বাচন দেখা নাই ইয়াৰ পূৰ্বেও নিৰ্বাচন দেখিছে যে দলৰ মাজত বিভিন্ন ৰাউণ্ডৰ কথাবোৰ হৈ থাকে প্ৰথমত হ'বনে নহয় তাৰ ওপৰত চৰ্চা